যোৱা 30 তাৰিখত আমাৰ যিটো ছেপ্টেম্বৰ 30 তাৰিখত এটা গোচৰ ফাইল কৰা বুলি আমাৰ দৃষ্টিগোচৰ হৈছে ৰাজকমল এডভোকেট আৰু আমি WPC ক্ৰিমিনেল ৰেড পিটিশ্যন ক্ৰিমিনেল যিটো কেছ কৰিছে কেছ নাম্বাৰটো আমি চবে জানো সেইটো আমি এই বিষয়ে আমি ক্লিয়াৰলি নকওঁ আৰু কেছটোৰ জৰিয়তে যিটো কথা তেখেতসকলে এই মুহূৰ্তত কৰিছে লিগেল টেকনিকেল মেটাৰ্ছ জড়িত হৈ আছে আমাৰ ইমোশনটো জুবিনৰ প্ৰতি আমাৰ মৰম জুবিনৰ প্ৰতি আমাৰ শ্ৰদ্ধা জুবিনৰ প্ৰতি আমাৰ ভক্তি সেইটো এটা বেলেগ কথা আৰু লিগেল একশ্যন লিগেল এক্টিভিটিজ সেইটো টোটেলি ছেপাৰেট বিষয় তাত ইমোশনৰ কোনো কাম নকৰে আইনগতভাৱে তেখেতে অনলাইনত কৰিব পাৰে নে নাই ছিংগাপুৰৰ পৰা তেখেতে ইয়াত কৰিবলৈ হওঁতে ইণ্ডিয়ান বা কি কয় আমাৰ ছিংগাপুৰৰ তাত যিটো হাই কমিশ্যনাৰ বা ফৰেন ডিপাৰ্টমেণ্টৰ যিটো ক্লিয়াৰেন্স ল'ব লাগিছিল সেইটো লৈছে নে নাই দ্বিতীয় কথা হ'ল যে আমাৰ ইয়াত আহি সুপ্ৰিম কোৰ্টত তেখেতে এটা কৰিবই পাৰে এইটোতো কোনো আইনগতভাৱে বাধা দিব নোৱাৰে আৰু গোটেই পৃথিৱীৰ মানুহ যদি কয় যে আমি তাত কেছটো নলওঁ তে নিজে নিজেও সেইটো বিদৰ্মুখ কৰিব পাৰে এনেকুৱা প্ৰভিজনবিলাকতো আইনসংগতভাৱে আছে তো মই এই কথাটোত এটা কথা স্পষ্ট কৰিব খুজিম যে আমাৰ যিটো ইমোশ্যনটো বেলেগ কথা কিন্তু আত্মপক্ষ প্ৰতিষ্ঠা কৰিবৰ কাৰণে তেখেতৰ নিজৰ ডিফেন্স দিবৰ কাৰণে তেখেতৰ ৰাইট আছে সেইকাৰণে মই এজন আইনৰ ছাত্ৰ হিচাপে ক'ব বিচাৰিছো যে এইটো কিন্তু কোনো অন্যায় কথা নহয় যে তেখেতৰ বেইলৰ কাৰণে হওক বা তেখেতৰ মুক্তিৰ কাৰণেই হওক বা তেখেতৰ যাতে জাষ্টিছটোৰ কাৰণেই হওক যিটো কাৰণতে কেছটো কৰিছে যিটো কেছটো ডিটেইলছ পৰা নাই কেছটোৰ কজ অফ একশ্যনত কি আছে তেখেতে কি বিচাৰিছে এইটো আমাৰ এতিয়ালৈ অস্পষ্ট এই কথাটো আমি এতিয়ালৈকে ক্লিয়াৰ কৰিব নোৱাৰিম যে তেখেতে বেইলে বিচাৰিছে নে জাষ্টিছ বিচাৰিছে তো এই গোটেইখিনি কথা ক্লিয়াৰ হ'ব যেতিয়ালৈকে তাৰ কেছ ডিটেইলছটো আমি পাম কিন্তু গান থ্ৰু যদি আমি এটা ডিটেইল যদি যাব পাৰো তেতিয়াহ'লে গম পাম যে তেখেতৰ কজ অফ একশ্যনটো কি তেখেতৰ বিচৰা বিষয়টো কি তেখেতে নিজকে মানে যাতে বেইল এডভান্স মানে বেইল ল'ব পাৰি সেইটো বিষয়ে প্ৰি এৰেষ্ট বেইল ল'ব পাৰি সেইটো বিষয়ে কৰিছে নে জাষ্টিছৰ কাৰণে কৰিছে আৰু যিহেতু পাৰ্টি হিচাপত ষ্টেট গভৰ্ণমেণ্ট চেণ্ট্ৰেল গভৰ্ণমেণ্ট CBI NIA DGP সকলোকে তেখেতসকলে যেতিয়া পাৰ্টি বনাইছে এই কথাটো কিন্তু যথেষ্টখিনি তাৎপৰ্য বহন কৰিছে যে এডভোকেটে কোনটো মেটাৰত প্লি ল'ব বিচাৰিছে কোনটো মেটাৰ তেখেতসকলে নিৰ্দেশনা কৰিব বিচাৰিছে এইটো কিন্তু আমাৰ মানে আজিৰ এই মুহূৰ্তত বুজৰ বাহিৰত পাৰ্টি যেহেতু CBI NIA তেখেতসকলে কৰা নাই পাৰ্টি যদি DGP নো ডাউট কৰিব প্ৰি এপ্ৰিহেণ্ডিং কি কৰিব পাৰে তেখেতে 30 তাৰিখত তেখেতে এৰেষ্ট হোৱা নাই তেখেতে কেনেকে কি কৰিব পাৰিব পুলিচে কেনেকে ষ্ট্ৰেটেজি ল'ব তো এই কথা গোটেই কথাবিলাক কিন্তু এতিয়ালৈকে অন্ধকাৰত আছে আমি বেইলটো পঢ়িব পাৰিলে তেখেতৰ বেইল পিটিশ্যনটো আমি যদি ডিটেইল যাব পাৰোঁ তেতিয়াহ'লে গম পাম আজিৰ দিনটোত মই এটা কথা ক'ব পাৰিম যিকোনো মানুহৰ বিৰুদ্ধে যিকোনো এলিগেশ্যন হওক যিকোনো দোষৰ মানে যিখিনি দোষীৰ কাৰণে যিখিনি আমি মানে আবেদন কৰা হয় এই কথাটো তেতিয়াই স্পষ্ট হ'ব যেতিয়া তেখেতৰ সেই বক্তব্যখিনি আমি পাম তো আজিৰ দিনটোত শ্যামকানু মহন্ত আত্মপক্ষ প্ৰতিষ্ঠা কৰিবৰ কাৰণে তেখেতৰ ৰাইট আছে যদিও আমাৰ আৱেগটো জুবিনৰ লগত আছে এতিয়া যিখিনি কথা আমি কৰিছো লাহে লাহে বস্তুবিলাক বিভিন্নভাৱে বিভিন্ন ছচিয়েল মিডিয়া বা মিডিয়াৰ জৰিয়তে টুকুৰাকে আহি আছে কোনোবাই গাহৰি মাংস খুৱাইছে কোনোবাই বিয়াৰ খুৱাইছে কোনোবাই তাক ইনষ্টিগেট কৰি যাবৰ কাৰণে কোনোবাই দেৰিকে হৈছে কোনোবাই মেনেজাৰটো অৱহেলা কৰিছে গোটেইখিনি বস্তু কিন্তু টুকুৰাকে আহি আছে ডিটেইলছ কিন্তু এতিয়ালৈকে আমাৰ হাতত অহা নাই আৰু আমি সেইটোক লৈ যথেষ্ট আৱেগিক হৈ আছো আৱেগিক হোৱা কথাও আমি বিচাৰিছো যে কেছটো যদি তেখেতে গোটেইখিনি কেনেকে কি বিচাৰিছে তেখেতসকলৰ ইনভেষ্টিগেশ্যন চলি আছে SITৰ জৰিয়তে ইনভেষ্টিগেশ্যন বিভিন্ন চলি আছে এই SITৰ ৰিপৰ্টবিলাক যেতিয়া পাব্লিছ হ'ব তেখেতসকলৰ বক্তব্যবিলাক পাব্লিছ হ'ব ছিংগাপুৰৰ যিটো তাত মানে আমাৰ যিটো পষ্টমৰ্টেম হৈছে সেইটো ৰিপৰ্টটো কি আহিব অসমৰ পষ্টমৰ্টেমত কি ৰিপৰ্ট আহিব তেখেতসকলৰ বক্তব্যবিলাকত কি আহিব এই গোটেইখিনি চাৰ্কামষ্টেঞ্চিয়েল এভিডেন্সবিলাকো লক্ষ্য ৰাখি এটা সিদ্ধান্ত হ'ব আজিৰ এই মুহূৰ্তত কোনো কথা স্পষ্টভাৱে কোৱা সম্ভৱ নহয়